My dear viewers and learners, welcome. নমস্কাৰ ক্লাছ 6 নতুন গণিত কৰি চাও আহা 2.3 ইয়াৰ আগতে 2.2 বুজা হৈছিল। এক নম্বৰ দিছে তলত এটা বৃত্তক 1 2 3 4 5 6 8 9 10 আৰু 12 টা সমান ভাগত ভাগ কৰা হৈছে। প্ৰতিটো ক্ষেত্ৰতে উৎপন্ন হোৱা কোণৰ ডিগ্ৰীৰ মান কিমান হ'ব? তলত দিয়া বাকচৰ ভিতৰত চিহ্নিত কৰা কোণৰ ডিগ্ৰীৰ মান লিখা। ইয়াত ডিগ্ৰীৰ মান লিখিব কৈছে। আমি কিছু কথা জানি লওঁ। আমি জানো যে কোণৰ ক্ষেত্ৰত এটা বৃত্তক সমানে 360টা ভাগ কৰা হয় আৰু 1/1 ডিগ্ৰী কোণ বুজায়। যেনেকৈ ঘড়ীৰ 1 মিনিটৰ এটা ভাগে কিমান ডিগ্ৰী বুজায়? 6 ডিগ্ৰী কোণ বুজায়। তাৰমানে ঘড়ীৰ 1 ঘণ্টাই কিমান বুজায়? 30 ডিগ্ৰী কোণ বুজায়। তাৰমানে 12 ঘণ্টা 12ৰে আমি 360 হৰণ কৰিলে 30 পাম। এতিয়া সময় জোখাৰ ক্ষেত্ৰত এটা বৃত্তক সমানে 60টা ভাগত ভাগ কৰা হয়। মিনিটৰ কাটাৰ বাবে 1/1 কিমান বুজায়? 1 মিনিট সময় বুজায়। ঘণ্টাৰ কাৰণে বৃত্তকে সমানে 12টা ভাগত ভাগ কৰা হয় আৰু 1/1 কিমান বুজায়? 1 ঘণ্টা বুজায়। এতিয়া আমি প্ৰথমটো চাওঁ। ইয়াত দেখিলোঁ আমি এইটোত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিছে। আমি দেখিলোঁ একেবাৰে সম্পূৰ্ণ এইটো সম্পূৰ্ণ কোণটোকো বুজাইছে। তেনেহ'লে ইয়াত কিমান ডিগ্ৰী উৎপন্ন কৰিছে? 360। আমি জানো 300। ইয়াৰ আগত আমি জানিলোঁ যে এটা বৃত্তক সমানে 360টা ভাগ কৰা হয়। তাৰমানে কিমান থাকে কেন্দ্ৰত? বৃত্তৰ এনেকুৱা কেন্দ্ৰত কিমান থাকে? সম্পূৰ্ণ কোণটোৰ পৰিমাণ কিমান? 360 ডিগ্ৰী। তেনে আমি কিমান পাম? 360 ডিগ্ৰী। এতিয়া আমি এইটোলৈ আহোঁ। ইয়াত আমি দেখিছোঁ কোণটো কিমান আছে? ইমান এটা আছে। তাৰমানে আমাৰ দুটা ভাগ কৰিছে। দুটা ভাগ কৰিলে আমি যদি 360ক যদি আমি 2ৰে হৰণ কৰি কিমান পাম? 180। তেনে এইটো কি হ'ব? 180 ডিগ্ৰী হ'ব। এইটো কি হ'ব? 180 ডিগ্ৰী। কাৰণ দুটা ভাগ হ'লে আমি কি কৰিম? 360ক 2ৰে হৰণ কৰি দিম। এতিয়া এইটোলৈ আহোঁ। ইয়াত কেইটা ভাগ আছে? 1 2 3টা। 3টা ভাগ হৈছে সমানে। তেনেহ'লে আমি কি কৰিম? 360ক আমি 3ৰে হৰণ কৰিলে কিমান পাম? আমি 360ক কি কৰিম? 3ৰে হৰণ কৰিম। যদি তোমালোকে নোৱাৰা এইদৰে হৰণ কৰি চাবা। 360ক যদি আমি 3ৰে হৰণ কৰি কিমান পাম? 3 × 3 6 3 2 6 0 3 0 0। তখন কিমান পালোঁ? 120 ডিগ্ৰী। তেনেহ'লে কি হ'ব? এই কোণটোৰ পৰিমাণ কিমান হ'ব? 120 ডিগ্ৰী। এতিয়া আমি দ্বিতীয় লাইনলৈ আহোঁ। ইয়াত দিছে এই কোণটো কেইটা ভাগ কৰিছে? 1 2 3 4টা ভাগ কৰিছে। সমান 4টা সমান ভাগ। এইটো কোণটোৰ পৰিমাণ কিমান হ'ব? তেনেহ'লে আমি কি কৰিব লাগিব? 360 ডিগ্ৰী আমি 4ৰে হৰণ কৰিম। কিমান হ'ব? 4 9 36। তাৰমানে কিমান? 90 ডিগ্ৰী পৰিব। এইটো কিমান হ'ব? 90 ডিগ্ৰী। আৰু ইয়াত সমান কেইটা ভাগ কৰিছে? 1 2 3 4 5। তাৰমানে আমি 360ক আমি 5ৰে হৰণ কৰি দিম। 360ক 5ৰে হৰণ কৰিলে কিমান হ'ব? 5 7 × 35 আৰু 1 0 5 2 × 10। তাৰমানে কিমান হ'ল? 72 ডিগ্ৰী। তাৰমানে এইটো কিমান হ'ব? 72 ডিগ্ৰী হ'ব। কিমান হ'ব এইটো? 72 ডিগ্ৰী। এতিয়া আমি ইয়াতলৈ আগবাঢ়ো। ইয়াত কিমান হৈছে? 1 2 3 4 5 6 6টা ভাগত। তাহলে আমি 360ক যদি 6ৰে হৰণ কৰি কিমান পাম? 6 6 × 36। তাৰমানে 60 ডিগ্ৰী। 360ক আমি 6ৰে হৰণ কৰিলোঁ 60 ডিগ্ৰী হ'ব। এতিয়া আমি এইটোলৈ আহিলোঁ। এতিয়া কেইটা ভাগ আছে? ইয়াৰ পৰা আমি যদি গন্তি কৰোঁ 1 2 3 4 5 6 7 8 8টা। 360ক আমি 8ৰে হৰণ কৰিলে কিমান হ'ব? 4 8 × 32 এটা 40। তাৰপিছত 5 7 × 40। তাৰমানে কিমান হ'ল? আমি 360ক যদি আমি কি হৰণ কৰিব লাগিব? 8ৰে। 4 8 × 32 6 পৰা গ'লে 4 5 8 × 40। তাৰমানে কিমান পালোঁ আমি? 45 ডিগ্ৰী। তেতিয়া কিমান হ'ব? 45 ডিগ্ৰী। 45 ডিগ্ৰী। তেনেহ'লে এতিয়া আমি কিমান পালোঁ? ইয়াত কেইটা ভাগ আছে? 1 2 3 4 5 6 7 8।
8 যদি আমি 360 হৰণ কৰি কিমান পাম 45 ইয়াত হ'ব 45 ডিগ্ৰী পিছৰ ৰেট কেটা আছে 1 2 3 4 5 6 7 8 9 9টা ভাগ আছে 360 যদি আমি 9 হৰণ কৰো কিমান পাম 4 9 40 ডিগ্ৰী কিমান পাম 40 ডিগ্ৰী এটোত 1 2 3 4 5 6 7 8 9 10 10টা ভাগ আছে 360 আমি 10 হৰণ কৰিলে কিমান পাম একে দিছো 360 আমি যদি 10 হৰণ কৰিলে কিমান পাম 36 ডিগ্ৰী ইয়াত কেটা ভাগ আছে 1 2 3 4 5 6 7 8 9 10 11 12 আছে 360 আমি 12 হৰণ কৰিলে কিমান পাম 12 গুণ 12 12 গুণ 24 3 12 36 তামানে কিমান পালো 30 ডিগ্ৰী Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত কৰি চাওঁ আহা 2.4 বুজাবলৈ চেষ্টা কৰা হ'ব